এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে আমাৰ গাঁৱৰ মানুহ যদি ৰূপনগৰলৈ বা গুৱাহাটীলৈ যায় তেওঁ একাষাৰ মাত নিদিয়াকৈ এসাঁজ ভাত নোখোৱাকৈ চাহ প্ৰসাদ অলপ নিদিয়াকৈ কোনো দিনেই পঠাই দিয়া নাছিল তেওঁ জ্ঞাতভাৱে। গতিকে এনে এজন ব্যক্তি কম বয়সতে 60 বছৰ হয় নাই নহয় 60 বছৰ 67 বছৰ বয়সত আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে তেওঁৰ যিখিনি কৰ্মৰাজি আছিল এই কৰ্মৰাজিখিনি আমি যাতে সকলোৱে মানে পালন কৰিব পাৰোঁ তেওঁৰ আৰ্হি আমি ৰাখিব পাৰোঁ এই আশাৰে তেওঁ যাতে তেওঁ স্বৰ্গগামী হয় এই আশা ৰাখিছোঁ। লগতে আমাৰ কালী মন্দিৰ শিৱ মন্দিৰ দুৰ্গা মন্দিৰ আদি অনুষ্ঠানকেইটাত যথেষ্টভাৱে তেওঁ সহায় কৰিছিল আৰু নিজেও আহিছিল। তাৰোপৰি তেওঁ আমাৰ